আমাৰ আন্দোলন এক দীঘলীয়া সময় জুৰি চলি আছে 2001 চনৰ পৰা 2021 লৈ 2021 চনৰ পৰা আজিৰ তাৰিখলৈ এক তীব্ৰ আন্দোলন আমি কৰি আছো। এটা কথাটো হল আজিৰ তিনিখন ৰাজহুৱা গাঁৱৰ যি আপোনাৰ ভূমিৰ সমস্যা এই সমস্যা আজি অসম চৰকাৰে শীঘ্ৰে সমাধান কৰিব বুলি আমি আশাবাদী। আৰু ইতিমধ্যে যোৱা 9 জুনত এদিনীয়া অধিৱেশনৰ বিধানসভাৰ অধিৱেশনত তেখেতে ইয়াত নহয় বুলি কৈছে, তথাপিও তেখেতে কিন্তু এতিয়ালৈকে আনুষ্ঠানিকভাৱে ঘোষণা কৰা নাই এই বাতিল হৈছে বুলি। গতিকে আনুষ্ঠানিকভাৱে বাতিল নহত আমি ভয় খাই আছো আৰু কিছু কথা উফৰি আহিছে। আজি আমি দিনৰ প্ৰায় 11 বজাত পুনৰ গম পালো ইয়াত এটা গ্ৰোথ চেণ্টাৰ বনাব পলাশবাৰীত। এতিয়া গ্ৰোথ চেণ্টাৰ বুলি কওঁতে ইয়াতে হ'ব নে বোলে আপোনাৰ পলাশবাৰী কৰবাত হ'ব আমি গম নাপাওঁ। যদিও যেহেতু আজিৰ তাৰিখত এই বিজেপি চৰকাৰখনে জনজাতিসকলৰ ভূমি ভেটি কাঢ়ি ল'বলৈ গৈ আছে আৰু বনিয়াক সপি দিব গৈ আছে, তাৰ বাবে আমি আহ্বান কৰিছো তেখেতসকলৰ ওচৰত। আমি দুটা প্ৰত্যক্ষ দাবী জনাইছো। এক, আগন্তুক নিৰ্বাচনৰ আগেই তেখেতসকলে আমাৰ ইয়াত যি প্ৰস্তাৱিত বৰদুৱাৰ ছেটেলাইট টাউনশ্বিপ আনুষ্ঠানিকভাৱে ঘোষণা কৰক যে ইয়াক বন্ধ কৰা হ'ল। 2, আমাক শীঘ্ৰেই আমাৰ এই যি 2100 পৰিয়াল তথা তাৰ লগত লাগি থকা প্ৰায় 3500 পৰিয়াল বাকীখিনিও আছে, গতিকে তেখেতসকলক আমাৰ পট্টাৰ ব্যৱস্থা কৰক। অন্যথা ইয়াৰ কোনো শাসকীয় দলৰ MLA বিধায়কক ইয়াত সোমাই আমাৰ ইয়াত নিৰ্বাচনী কাৰ্যসূচী চলাবলৈ আমি নিদিম, স্পষ্ট কথা। আৰু আমি ভাবোঁ অসম চৰকাৰে আমাৰ এই ব্যৱস্থাটোত আমাৰ প্ৰতি সহমত দিব আৰু আমি আশাবাদী। আৰু যদি নহয় তেতিয়াহ'লে আগন্তুক সময়ত সমগ্ৰ এলেকাৰ মানুহ, যিহেতু ইয়াত আমাৰ পশ্চিম গুৱাহাটী সমষ্টি, আকৌ ছয়গাঁও সমষ্টি আৰু আমাৰ এই সমষ্টি ডিলিমিট কৰি যিহেতু নতুন সমষ্টি গঠন কৰা হৈছে পলাশবাৰী সমষ্টি, ইয়াত প্ৰায় 60,000 জনজাতি লোক আছে, আদিবাসী আছে, ৰাভা আছে, বড়ো আছে, কছাৰী আছে। গতিকে এই মানুহখিনিয়ে আমাৰ লগত এককভাৱে জড়িত হৈ আছে। এই মানুহখিনিয়ে আমাৰ লগত থাকি গোটেই শাসকীয় পক্ষৰ বিৰুদ্ধে কিন্তু আন্দোলন খাৰা কৰিব। মই আপোনালোক এই কথা নকওঁ। এখন নিবিদা তেওঁলোকে বিচাৰি জাননী কৰিছে, কি হ'ব? হয়, আপোনাৰ GMDAৰ যিজন CEO তেখেতে এই বিষয়ত এই মাহৰ 6 ফেব্ৰুৱাৰীৰ পৰা 27 ফেব্ৰুৱাৰীৰ ভিতৰত এটা নিবিদা আহ্বান কৰিছে। আমিতো দীৰ্ঘদিন ধৰি প্ৰতিবাদেই কৰি আছো। আমি 2021 চনৰ পৰা যি পাত্তা বিচাৰি আছিলোঁ, 2025 চনত যিটো ছেটেলাইট চিটি ইয়াত ঘোষণা কৰিলে তাৰপিছত ধাৰাবাহিকভাৱে আন্দোলন হৈ আছে। আমি আন্দোলনৰ জৰিয়তে অসম চৰকাৰক বাৰে বাৰে জনাই আছোঁ, মুখ্যমন্ত্ৰীজনক জনাই আছোঁ যে ইয়াত যিটো ছেটেলাইট টাউনশ্বিপ ঘোষণা কৰিছে সেইটো বাতিল কৰক। আজি ঠিক 2টা বজাত আমি উৎসৱৰ পৰা এখন কাগজ পালোঁ য'ত GMDৰ পৰা এইটো ঘোষণা কৰিছে, ইয়াত নিবিদা বিচাৰিছে, ইয়াত গ্ৰোথ চেণ্টাৰ হেৰি কৰাৰ কাৰণে। আমি লগে লগে শংকিত হ'লোঁ আৰু তৎমুহূৰ্ততে আমি অঞ্চলৰ কিছু ৰাইজক খবৰ দিলোঁ। আজি বহুত ৰাইজ ইয়াত গোট খাব নোৱাৰিলোঁ, যিখিনি ৰাইজ আহিব পাৰিছে আমি সেইখিনিৰ লগত এটা আলোচনা হ'লোঁ। আৰু পৰৱৰ্তী সময়ত আমি 22 তাৰিখৰ পৰা 25 তাৰিখৰ ভিতৰত এখন বৃহৎ সভা আমি আয়োজন কৰিম। এইকাৰণে আয়োজন কৰিম যদিহে এই বিধানসভা ইলেকশ্যনৰ 2026 চনৰ বিধানসভা ইলেকশ্যনৰ নিৰ্বাচনী অধিসূচনা জাৰি কৰাৰ আগত যাতে অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ বৰদুৱাৰ ছেটেলাইট টাউনশ্বিপ আনুষ্ঠানিকভাৱে বাতিল কৰা বুলি ঘোষণা কৰে। আৰু সেই প্ৰতিবাদ হিচাপে আমি 22ৰ পৰা 25ৰ ভিতৰত এখন বৃহৎ প্ৰতিবাদী সভা আমি ইয়াত উলিয়াম। আৰু সেই সভাৰ জৰিয়তে আমি ঘোষণা কৰিম যে যিবোৰ দলে আমাৰ প্ৰতিশ্ৰুতি দিব পাৰে যে আমাৰ চৰকাৰ আহিলে বা এই বিজেপি চৰকাৰে প্ৰতিশ্ৰুতি যাতে দিব পাৰে যে আমি এই ছেটেলাইট টাউনশ্বিপ উঠাই লৈছোঁ, তেতিয়াহ'লে আমি বিজেপি দলকে এই অঞ্চলৰ ৰাইজক ভোট দিবা দিম। আৰু যদি ছেটেলাইট টাউনশ্বিপ আনুষ্ঠানিকভাৱে বাতিল নকৰে তেতিয়াহ'লে বিজেপি দলক ইয়াত কোনো ধৰণৰ নেতা কৰ্মীক আমি এই অঞ্চলত প্ৰৱেশ কৰিব নিদিম আৰু তেওঁলোকৰ পৰা বিৰত থকাৰ কাৰণে আমি ৰাইজক আহ্বান জনাম। আৰু যিবোৰ দলে সহমৰ্যাদা কৰিব বিচাৰে তেওঁলোকে আমাক লিখিত প্ৰতিশ্ৰুতি দিলেহে আমি ইয়াত ভোট দিয়াৰ সিদ্ধান্ত ল'ম, নতুবা আমি ইয়াৰ পৰা আমি এই অঞ্চলটো
ভোট বৰ্জনৰ সিদ্ধান্ত আমি ল'ম। যদিহে বিজেপি দলৰ নেতা পালি নেতা ইয়াত সভা সমিতি আহ্বান কৰে তেন্তে আপোনালোকৰ স্থিতি কি হ'ব? নিশ্চিতভাৱে যদিহে টাউনশ্বিপ আনুষ্ঠানিকভাৱে বাতিল নহয়, যদি বিজেপি দলে ইয়াত সভা সমিতি অনুষ্ঠিত কৰে তাত আমি নিশ্চয় বাধা জন্মাম আৰু তাত যিকোনো পদক্ষেপ আমি লোৱাৰ কাৰণে বাধ্য হ'ম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।